এই মুহূৰ্তত এটি গীত আমি উপভোগ কৰিম প্লিজ ভিজিটেড পাপনে গীতটোত কণ্ঠদান কৰিছে কিন্তু তাৰ পূৰ্বে মই অকণমান ৰাজদীপক মাতিছোঁ গীতটোৰ গীতিকাৰজন যিহেতু আমি কাষতে পাইছোঁ আৰু ৰাজদীপ এই সময়ত অতি চৰ্চিত এটি নাম বিশেষকৈ ভ্ৰাম্যমান জগতত খুব ভাল কাম কৰিছে এটা ট্ৰেণ্ড চেঞ্জ কৰিছে আৰু এইবাৰ বহুকেইখন ভাল নাটক যোৱাবাৰ বলীয়া কৃষ্ণ এইবাৰ বনৰীয়া ব্ৰেকিং নিউজ বেকাৰ বাহুবলী বৰ লগত কিবা আছে যি মই নাজানো গীতটোৰ পৰা আমি কিমান কি আশা কৰিব বা নতুন কি আমি পাম ৰাজদীপৰ নতুন ট্ৰিটমেণ্ট কি পাম আৰু চিনেমাখনক লৈ পেলাই অকণমান নাই তাৰমানে একচুৱেলি গীতিকাৰটোৱে মোৰ প্ৰথম চিনাকি কাৰণ মই 2012 চনত ৰোড চিনেমাখনৰ জৰিয়তে গীতিকাৰ হিচাপে ফিল্ডলৈ আহিছিলোঁ আৰু সেই সময়তো সংগীত পৰিচালক যতীন দাই আছিল গতিকে বনিমান মোৰ কাৰণে সঁচাকৈ এটা বিশেষ গুৰুত্বপূৰ্ণ কাৰণ প্ৰায় 4 বছৰৰ মূৰত মই পুনৰ মাইনা দাৰ লগত কাম কৰিছোঁ আৰু বনিমানত মোৰ 3টা গান আৰু খুব ধুনীয়া হৈছে গানকেইটা বিশেষকৈ সুৰ আৰু সংগীত গানকেইটা বৰ ধুনীয়া হৈছে আৰু মোৰ বিশ্বাস যে ছবিখনৰ গীতৰ লগতে ছবিখনেও খুব ভাল সমাদৰ লাভ কৰিব কোলা কোলা এন্ধাৰে লুকুৱালে পোহৰ ৰুমচুৱা স্মৃতিবোৰে আচুৰিছে বুকু